বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এবাৰ নাহৰকটীয়াৰ ব্যৱসায়িক সন্থা। ধন দাবীৰ অভিযোগ উত্থাপন কৰিছে। ধন দাবীৰ অভিযোগ উত্থাপন কৰাই নহয়, বীৰ লাচিত সেনাৰ একাংশই ৫ৰ পৰা ৫০,০০০ টকা পৰ্যন্ত ধন দাবী কৰাৰ যি অভিযোগ উত্থাপন হৈছে, এই অভিযোগে ইতিমধ্যে ব্যৱসায়ীসকলে যি অভিযোগ উত্থাপন কৰিছে, এই অভিযোগে এক প্ৰকাৰ বীৰ লাচিত সেনাক ভাবিবলৈ বাধ্য কৰিছে। প্ৰকৃতপক্ষে বীৰ লাচিত সেনাই এনেকুৱা ধৰণৰ কাৰ্য কিয় কৰিছে? ধন দাবীৰ অভিযোগ কিয় লাচিত সেনাৰ ওপৰত উঠিছে? বীৰ লাচিত সেনাৰ ওপৰত ধন দাবীৰ অভিযোগ কিয় উঠিছে? আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব গুৰুত্বপূৰ্ণ। যিটো মুণ্ডাই ক'লে যে নাহেকিটাৰ কোনো ব্যৱসায়ে কোনোদিনে চান্দা মানে কিবা দান বৰঙণি না কৰা নাই, আমি সদায় সহায় কৰি আহিছোঁ। কিন্তু এইবাৰ যি ধৰণে সিহঁতে মানে অত্যাচাৰ চলাইছে, সেইটো আৰু কোনো পধ্যে সহ্য কৰা নহ'ব। কাৰণ যে চবেই দিবলৈ ৰেডি আছে, কোনো না কৰা নাই। কিন্তু তাৰ এটা ছিষ্টেম থাকে, সিহঁতে ক'ৰবাত গৈছে, যদি আপোনালোকে দিব নোৱাৰে দোকান বন্ধ কৰি দিয়ক, ক'ৰবাৰ ষ্টাফ যদি আপোনালোকে ষ্টাফ উলিয়াই দিয়ক, আমি নিজৰ ষ্টাফ ৰাখিম। সেইবিলাক বস্তু হ'লে আমি কোনো পধ্যে সহ্য নকৰোঁ। এইটোকে মই ক'ম। মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ। আমি এটা দোকান চলাওঁ, দোকানৰ আমি এটা মালিক, দোকানটো আমাৰ হয়। আমাৰ দোকানত সদায় ৩-৪টা ষ্টাফ থাকে। কোনোবা এটা সন্তা মানুহ আহি কিনে আমাৰ ডনেশ্যন বিচাৰে আৰু দাদাগিৰি কৰি কিনে বিচাৰে, আমাৰ ইজ্জত ক'ত গ'ল? আমাৰ ইজ্জত নাইকিয়া হৈ যায় ষ্টাফৰ ওচৰত। আৰু ডনেশ্যনো বিচাৰিব, লগত দাদাগিৰিও কৰিব। গাড়ীখনত লিখা থাকে একদম মাননীয় বুলি লিখা থাকে, একদম সাধাৰণ মানে ৰেচপেক্ট দি লিখা থাকে। যেতিয়া ডনেশ্যন বিচাৰি আহে, তেতিয়া ৰেচপেক্টটো ক'ত যায়? ৰেচপেক্ট নাইকিয়া হৈ যায়। ৰেচপেক্টো নিদিয়ে, প্লাছ ডনেশ্যনো বিচাৰিব, দাদাগিৰি কৰিব। এইটো আমি সহ্য নকৰোঁ। ধন্যবাদ। দোকান বন্ধ কৰা আমাৰ আচলতে ব্যৱসায়ী সন্থাৰ এইটো হেৰি নহয় আচলতে, কিন্তু আমাৰ আচলতে বহুত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰায় আমি যদি চাওঁ, আজি ১.৫ মাহৰ পৰা আজি আপোনাৰ বীৰ লাচিত সেনাৰ ফালৰ পৰা নাহৰকটীয়াত যিখিনি আপোনাৰ কাৰ্যস্বৰূপ তেওঁলোকে কৰি আছে, সেইখিনি আচলতে আমি মানে আমাৰ হেৰি বাহিৰত হৈছে মানে আচলতে মানে সীমাৰ বাহিৰত হৈছে মানে। কিয় চাওক, আজি যদি আপুনি চাই প্ৰতিখন দোকানী কেনেকৈ তেওঁলোকে দোকান আজি ডেটত চলাই আছে, তেওঁলোকে আজি আমাতকৈ ভালকৈ কোনো ক'ব নোৱাৰে। তেওঁলোকে আপোনাৰ এনেকুৱাকৈ হেৰি কৰিছে যে আপোনাৰ দোকানখন আপুনি এৰি দিয়ক, আপোনাৰ কালিৰ পৰা আমি চলাম। আৰু ধৰক আপোনাৰ এনেকুৱা এটা ইনষ্টলমেণ্ট ছিষ্টেমত কৰিছে, যোনটো টেক্স বুলি কয়। যদি আজি ডেটত আমি যদি চাওঁ, আজি আমি সেইটো এটা মই ভাবোঁ আজি এইটো এটা গুণ্ডা টেক্স বুলি আমি কওঁ আচলতে। আমি ইমান কষ্ট কৰাৰ বিনিময়ত তেওঁলোকক টেক্স দিয়া কোনো আপোনাৰ এটা কথাই আহি নপৰে। তাৰ স্বত্বেও তেওঁলোকে ধৰক ১৫,০০০, ২০,০০০ টকা, আপোনাৰ বছৰেকত ১২,০০০ টকা তেওঁলোকে নিজে ডিচাইড কৰিছে যে আপোনাৰ প্ৰতি মাহেকে ৩০ টকাকৈ আপুনি থ'ব, ৫০ টকাকৈ থ'ব ডেইলি ৱাইজত তেওঁলোকে মানে সেইটো আমাৰ মানে দাবী কৰিছে। সেইকাৰণে বহুত আচলতে ব্যৱসায় মোক প্ৰায় পৰহি আপোনাৰ প্ৰায় 73টা কল আচলতে মোলৈ আহিছে। তেওঁলোকে বহুত অতিষ্ঠ আৰু ভয় খাইছে আচলতে। আৰু এনেকুৱাও হৈছে, দোকান খোলাৰ আগত তেওঁলোক যেতিয়া সোমায়, আপোনাৰ গধূলি সন্মুখত যেতিয়া সোমায়, তেতিয়া বাকী দোকানখিনি বন্ধ কৰি দিয়া এটা মানে বাতাবৰণ আপোনাৰ নাহৰকটীয়াত হৈছে। সেইকাৰণে আমি আচলতে এইটো দুখ পাইছোঁ এইটো। কাৰণ আমি ধৰক আজি ২০ বছৰৰ পৰা মই নিজে ব্যৱসায়ৰ লগত জড়িত হৈ আছোঁ। আজিলৈকে আমি এনেকুৱা এটা মানে পৰিৱেশ আমাৰ নাহৰকটীয়াত আচলতে হোৱা নাছিলে। সেইকাৰণে ধৰক আমাৰ ইয়াত এনেকুৱা ব্যৱসায় আছে, তেওঁলোকৰ এতিয়া চাব গ'লে আপোনাৰ ৪০ বছৰ ৪৫ বছৰৰ পৰা তেওঁলোকে ব্যৱসায় কৰি আছে। তেওঁলোকে মনত আচলতে দুখ পাইছে। সেই দুখৰ আজি ক্ষোভৰ হেৰিয়ে আজি প্ৰতিফলন আপোনালোকে আজি দেখিছে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে গোটেইখিনিয়ে আজি নিস্বাৰ্থভাৱে আজি তেওঁলোকে আহি পেলাই আমাৰ সমদলত আজি সহযোগ কৰিছে। মানে আমি ছাৰকো অৱগত কৰাৰ লগতে, উপায়ুক্ত মহোদয়কো অৱগত কৰাৰ লগতে যিসকল দায়িত্বত আছে সকলোকে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ। আৰু অনাগত দিনত আমি যদি তেওঁলোকে যদি আমাৰ এইখিনি যদি মানি নলয়, তেতিয়াহ'লে আমি ইয়াতকৈও আন্দোলন আমি হেৰি কৰিম। আৰু আমাৰ মাজত আজি আমাৰ ধৰক আপোনাৰ যোৱাকালি আমাৰ এটা আপোনাৰ এক্সিকিউটিভত এটা সিদ্ধান্ত হৈছে, এতিয়াৰ পৰা আৰু এই মুহূৰ্তৰ পৰা কেতিয়াও নাহৰকটীয়াৰ বাহিৰত যদি কিবা যদি প্ৰগ্ৰেম পাতিবলগীয়া হয়, তেতিয়াহ'লে নাহৰকটীয়া ব্যৱসায়ী সন্থাই ইয়াত কোনো ধৰণৰ বৰঙণি এটকাও আমাৰ ব্যৱসায় দিবৰ কাৰণে প্ৰস্তুত নহয়। সেইটো আজিৰ পৰাই আমাৰ এইটো লাগু হ'ব, যাতে কোনো কালেকশ্যন ইয়াৰ পৰা তুলিব নোৱাৰে। বীৰ লাচিত সেনাই যোনটো প্ৰগ্ৰেম তেওঁলোকে দুলীয়াজানত লৈছে, আজি যদি আপোনালোকে জ্ঞাত, আমি যোনখন যদি লেটাৰখন চাওঁ, তাৰ লেটাৰখনৰ হেডতে লিখা আছে ডিব্ৰুগড় আৰু দুলীয়াজানৰ ৰাইজৰ সহযোগত বুলি দিয়া আছে। যদি দুলীয়াজান আৰু ডিব্ৰুগড় ৰাইজৰ সহযোগত যদি দিছে, তেতিয়াহ'লে নাহৰকটীয়াৰ পৰা তেওঁলোকে কালেকশ্যনৰ ডিমাণ্ড কিয় দিছে? সেইটো আমি দুখ পাইছোঁ আচলতে।
আজি যদি নাহৰকটীয়াত আজি যিসকল আজি জাতীয় সংগঠনখিনি আছে ইমান ধুনীয়াকৈ নিজৰ ককাই ভাই হিচাপে আমি আজিলৈকে চলি আছোঁ, আমি দি আছোঁ। আৰু ইতিমধ্যে চাওক আপোনাক আমি দেখাই দিছোঁ, এইখন চাওক আপোনাক গোহাৰিত লিখা আছে বীৰ লাচিত থানা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগ আৰু দুলীয়াজানৰ আঞ্চলিক সমিতিৰ আতিথ্যত তেওঁ সমূহ দুলীয়াজানবাসী ৰাইজৰ সহযোগত বুলি দিছে। তাত স্বত্তেও তেওঁলোকে আহি পেলাই এই জেৰক্স কৰি আমি নিজে লাজ পাইছোঁ, আমি নিজকে আজি মই অসমীয়া ক'বৰ কাৰণে মই লাজ পাইছোঁ। চাওকচোন আপোনালোকে এনেকৈ আপোনাৰ যদি হাৰেছমেণ্ট দিয়ে তেতিয়াহ'লে ব্যৱসায়ীখিনিয়ে আপোনাৰ নিজৰ প্ৰতিষ্ঠানৰ কথা ভাবিব চিন্তা কৰিব নে আদাৰৱাইজ বাকী কথা চিন্তা কৰিব? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।